গতিকে দুৰ্নীতি য'ত ভাল মানুহ ত'ত নাথাকে এটা ৰাজনৈতিক সমীকৰণেৰে আন্দোলনখন লৈ যোৱা হৈছিলে কা সম্পৰ্কত এতিয়া মই কিডাল কম মই মোক জোৰ কৰি লৈ যোৱা হৈছিলে সব আহিব উন্নতি য'ত বিজেপি ত'ত প্ৰগতি য'ত বিজেপি ত'ত গতিকে দুৰ্নীতি য'ত ভাল মানুহ ত'ত নাথাকে দুৰ্নীতি যেহেতু বিজেপিত নাই ভাল মানুহ বিজেপিলৈ আহিব একেও 100% এইটো অসমৰ মানুহে এতিয়া জল পট গম পাই গৈছে তেওঁলোকৰ আচল সমীকৰণ কি মই আগতে কৈছোঁ যে এটা ৰাজনৈতিক সমীকৰণেৰে আন্দোলনখন লৈ যোৱা হৈছিলে আৰু তাৰ মুনাফা এতিয়া আদায় কৰিছে সবেই গম পাইছে একেবাৰে অজিত ভূঞা ডাঙৰীয়া সাংসদ হ'ল লুৰিণজ্যোতি গগৈ দল খুলি পেলাই ৰাজনীতি মুনাফা ল'ব বিচাৰিছে তেওঁ পদবী ল'ব বিচাৰিছে গতিকে এইবিলাক ৰাইজে গম পাই আছে আৰু 21ৰ নিৰ্বাচনত তাৰ প্ৰত্যুত্তৰ দিব কা সম্পৰ্কত এতিয়া মই কিডাল কম মই মোক জোৰ কৰি লৈ যোৱা হৈছিলে সেইখিনি মিডিয়াৰ মানুহে গম নাপায় সম্ভৱতঃ মই আজি ক্লিয়াৰ কৰি দিওঁ মই 2009ৰ বিজেপি 2009 চনত মই বিজেপিত জইন কৰিছোঁ বৰুণ গান্ধী আহিছিলে তেতিয়া নগাঁৱত বিশাল সমাৱেশৰ মাজত মোক বৰুণ গান্ধীদেৱে গামোচা পিন্ধাই থৈ গৈছিলে কিন্তু মোৰ নিজৰ সংগীতৰ জীৱনক সমসাময়িকভাৱে লৈ যোৱাৰ ক্ষেত্ৰত কিছু তেতিয়া মই সংগীতত খুব বেছিভাৱে দৃঢ়ভাৱে আছিলোঁ এতিয়াও আছোঁ তেতিয়া বহুত কাম কৰিবলগীয়া আছিলে গতিকে মই অকণমান পাৰ্টিৰ লগত যোগাযোগটো কম হৈ আছিলে সেই সুযোগ লৈ মই কিন্তু কোনো ক'ব নোৱাৰে যে মই কেতিয়াবা কংগ্ৰেছৰ চৰকাৰ থাকিল কংগ্ৰেছৰ পিছত দৌৰিছোঁ কেতিয়াও ক'ব নোৱাৰে বিদ্যাসাগৰ নিজৰ স্থিতিত আছে কা আন্দোলনৰ প্ৰাক্ষণত মিডিয়াৰ বহু মানুহে মোক প্ৰশ্ন কৰিছিলে যে জুবিন গাৰ্গ ডাঙৰীয়াই আহ্বান জনাইছে শিল্পী সাহিত্যিকক আপুনি কি কয় আৰু তেতিয়া মই স্পষ্টভাৱে কৈছিলোঁ যে জুবিন গাৰ্গৰ এইটো সম্পূৰ্ণ ব্যক্তিগত কথা আৰু সেইটো এতিয়া প্ৰমাণিত হ'ল সেইটো অসমৰ মানুহে জল পট দেখিলে আৰু সেইটো সম্পূৰ্ণ ব্যক্তিগত কথা বিদ্যাসাগৰে নিজৰ মগজুৰে চিন্তা কৰিব কিন্তু সেই কথা কোৱাৰ পিছত মোক বেলেগ ধৰণৰ ক্ৰিটিচাইজ কৰা হৈছে মোক মানসিকভাৱে অত্যাচাৰ কৰা হ'ল মোক কলাৰত ধৰি পেলাই নমাই দিয়া হ'ল গাড়ীৰ পৰা টায়াৰ জ্বলাই মোৰ ঘৰৰ ওচৰত প্ৰতিবাদ কৰা হ'ল গতিকে এই গোটেইখিনিৰ পৰা খাম কাটিবৰ কাৰণে যাতে এটা নৰ্মেল চিটুৱেশ্যন হওক তাৰ কাৰণে মই কা আন্দোলনত এদিন গৈছোঁ পৰৱৰ্তী সময়ত মই আকৌ বিজেপিলৈ আকৌ নিজৰ স্থিতিত আহিছোঁ অখিল গগৈ চৰকাৰে সোমোৱাই থোৱা নাই এইটো ভুল ধাৰণা এইটো ঊৰ্ধত আছে চৰকাৰৰ ঊৰ্ধত এখন আইন আছে ল আছে গতিকে এইটো আইনে কৰিব আইনে কি ব্যৱস্থাত তেখেতক সোমোৱাই ৰাখিছে আইনে ব্যৱস্থা ল'ব আইনী ব্যৱস্থাত তেখেতক সোমোৱা হৈছে আইনে উলিয়াই দিব তেখেতক এইটো চৰকাৰে একো কৰিবলগীয়া কথা নাই আচলতে এইটো ভুল ধাৰণা